In this video, we are going to learn the lesson number 5 of our new English textbook, which is an amazing adventure story. The name of the story is Robinson Crusoe. It is about a brave man named Robinson Crusoe who got stuck on an island all alone and had to survive using his cleverness, courage, and hard work. বুজি পাইছো সকলোৱে এই ৰবিনসন ক্ৰুছো নামৰ ক্যাৰেক্টাৰটোৰ ওপৰতে এই ষ্টৰীটো বেসিক্যালি আৰু এই ষ্টৰীটোত এই ক্যাৰেক্টাৰটো কি হৈছিলে এটা অকলশৰীয়া মানে জনবসতি শূন্য এটা আইল্যান্ডত অকলশৰীয়াকৈ আবদ্ধ হৈ পৰিছিলে বহু বছৰ ধৰি তেখেত সেই আইল্যান্ডটোত থাকিবলগীয়া হৈছিলে আৰু তেতিয়া তেখেতৰ হাৰ্ড ওয়াৰ্ক কাৰেজ সাহসৰ বলত তেখেতৰ কৰ্মদক্ষতাৰ বলত তাত কিদৰে সাৰ্ভাইভ কৰিছিলে থাকিব পাৰিছিলে জীয়াই আছিলে সেই তাৰ ওপৰতে বেসিক্যালি এই ষ্টৰীটো আমাক দিছে বুজি পালো ইয়ালৈকে এতিয়া কথাটো হ'ল কি এই যোনটো আমাক ষ্টৰী ইয়াত লেসন নাম্বাৰ 5 ত দিলে এই ষ্টৰীটো বেসিক্যালি এখন এখন নভেল এখনৰ এটা সৰু পাৰ্ট আমাক দিছে ঠিক আছে আৰু সেই নভেলখনৰ এই যোনটো টাইটেল পেজটো আমাক দিছে চোৱাচোন নভেলখন একচুয়ালি ডেনিয়েল ডিফো নামৰ এজন ৰাইটাৰে লিখা এখন নভেল আছিলে নভেলখনৰ টাইটেলটো কি আছিলে দ্য লাইফ এণ্ড ষ্ট্ৰেঞ্জ সাৰপ্ৰাইজিং এডভেঞ্চাৰ্ছ অফ ৰবিনসন ক্ৰুছো অৰ্থাৎ ৰবিনসন ক্ৰুছোৰ ওপৰত লিখা এখন নভেল কোনে লিখিছিলে ডেনিয়েল ডিফো নামৰ ৰাইটাৰজনে লিখিছিলে আৰু এই নভেলখন পাবলিছ হৈছিলে 1719 চনৰ 25 এপ্ৰিল তাৰিখে বুজি পাইছো সকলোৱে পাঠৰ আৰম্ভণিতে আমাক সেই বিশেষ নভেলখনৰ টাইটেল পেজটো আমাক ইয়াতে দি দিছে আৰু সেই নভেলখনৰ মুখ্য ক্যাৰেক্টাৰটো আছিল ৰবিনসন ক্ৰুছো আৰু সেই টাইটেলটোৰে এটা সৰু খণ্ড আমাক ইয়াত সাধু আকাৰে লেসন নাম্বাৰ 5 ত দি দিছে বুজি পালো যদিও এটো একচুয়ালি ৰবিনসন ক্ৰুছো এই নভেলখন বা এই সাধুটো এটা কাল্পনিক ঘটনা ঠিক আছে ডেনিয়েল ডিফো নামৰ ৰাইটাৰজনে লিখা নভেলখনৰ এটা কাল্পনিক ঘটনা সাধু আকাৰে আমাক ইয়াত দিছে কিন্তু এই ৰাইটাৰজনে এই নভেলখন লিখিছে এটা প্ৰকৃত সঁচা ঘটনাৰ আলম লৈ পেলাই সঁচা ঘটনা এটাৰ আধাৰত এই নভেলখন ৰচনা কৰা হৈছে বুজি পাইছা আৰু সেই সঁচা ঘটনাটো ঠিক এনে ধৰণৰ আছিল মই তোমালোকক অকমানকৈ কৈ দিবলৈ যত্ন কৰিম এই স্কটলেণ্ড নামৰ এখন দেশৰ এজন নাবিক আছিল আৰু সেই নাবিকজনৰ নাম আছিল আলেকজেণ্ডাৰ সেলক্ৰিক আৰু এই আলেকজেণ্ডাৰ সেলক্ৰিক নামৰ নাবিকজন চিলি দেশখনৰ এটা আনইনহেবিটেড অৰ্থাৎ জনবসতি শূন্য এটা আইল্যান্ডত এটা আনইনহেবিটেড আইল্যান্ডত 1704 চনৰ পৰা 1709 চনলৈকে তেখেত তাত কি হৈ গৈছিল আবদ্ধ হৈ গৈছিল তেখেতে সেই বিশেষ আইল্যান্ডটোত চিলি দেশখনৰ সেই আইল্যান্ড এটাত আবদ্ধ হৈ পৰিছিল সুদীৰ্ঘ 4 বছৰ সময় 4 বছৰতকৈ অধিক সময় 4 বছৰ 4 মাহ সময় তেখেত আলেকজেণ্ডাৰ সেলক্ৰিক নামৰ নাবিকজন চিলিৰ সেই বিশেষ আইল্যান্ডটোত আবদ্ধ হৈ পৰিছিল আৰু তাতে তেখেতে কি কৰিছিল আইল্যান্ডটোত উপলব্ধ যোনখিনি নেচাৰেল ৰিসোৰ্সেছ আছিল বা তেখেতৰ হান্টিং ফিশিং আদি কলাসমূহ আছিল বা তেখেতৰ হাৰ্ড ওয়াৰ্ক সাহসৰ বলত কাৰেজৰ বলত তেখেতে তাত ইমান বছৰ ইমান এটা দীঘলীয়া সময় বাছি থাকিবলৈ সক্ষম হৈছিল আৰু যেতিয়া তেখেতক পৰৱৰ্তী সময়ত উদ্ধাৰ কৰা হ'ল আৰু তেখেত ইংলেণ্ডলৈ ঘূৰি আহিলে তেতিয়া তেখেতৰ সেই তেখেতে আইল্যান্ডটোত পাৰ কৰা সেই সময়ৰ ঘটনাসমূহ ইংলেণ্ডত অতি বেছি জনপ্ৰিয় হৈ পৰিলে আলেকজেণ্ডাৰ সেলক্ৰিকৰ সেই 4 বছৰৰ যোনখিনি অভিজ্ঞতা সেইখিনি সমাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিলে আৰু তেতিয়া মানে সেই তেনেকুৱা সময়তে ডেনিয়েল ডিফোয়ে এই পাৰ্টিকুলাৰ নভেলখন ৰচনা কৰিছে কেতিয়া পাবলিছ হৈছে বুলি ক'লো মই 1719 চনৰ 25 এপ্ৰিল তাৰিখে অৰ্থাৎ আজিৰ পৰা 300 বছৰ আগতেই এই নভেলখন ৰচনা কৰা হৈছিল কিন্তু চোৱাচোন আজিও আমি এখন ইমান অতি পপুলাৰ হৈ আছে আমি বৰ্তমানো এই পাৰ্টিকুলাৰ ৰবিনসন ক্ৰুছোৰ ষ্টৰীসমূহ আজিও আমি পঢ়িবলৈ পাইছো ঠিক আছে বুজি পালো ইয়ালৈকে আমি সকলোৱে এইখিনি আছিল বিশেষকৈ মানে পাঠটোৰ ইন্ট্ৰোডাক্টৰী পাৰ্ট ইন্ট্ৰোডাকশন ইয়াৰ পৰৱৰ্তী সময়ত আমি পাঠটোৰ মাজলৈ যাম তোমালোকক ঠিক এইখিনি মই এটা কথা কওঁ ইন্টাৰেষ্টিং এটা কথা এই যোনজন আলেকজেণ্ডাৰ সেলক্ৰিক নামৰ প্ৰকৃত যোনজন ক্যাৰেক্টাৰ আছিল যোনজন নাবিক আছিল যোনটো চিলি দেশখনৰ যোনটো আইল্যান্ডত ফচি আছিল মানে আবদ্ধ হৈ আছিল সেই আইল্যান্ডটোৰ নাম আছিল মাছ এ টেৰিয়া ঠিক আছে সেই আইল্যান্ডটোৰ নাম আছিল মাছ এ টেৰিয়া কিন্তু পৰৱৰ্তী সময়ত কি হ'ল সেই যোনটো পাৰ্টিকুলাৰ আইল্যান্ড সেই আইল্যান্ডটোক ৰবিনসন ক্ৰুছো আইল্যান্ড নামেৰে নামকৰণ কৰা হ'ল আৰু বৰ্তমান সেই আইল্যান্ডটোক ৰবিনসন ক্ৰুছো আইল্যান্ড নামেৰে জনা যায় বুজি পালো অতিকৈ ইন্টাৰেষ্টিং নহয় জানো বাৰু ঠিক আছে এতিয়া আমি পাঠটোৰ মাজলৈ যাওঁ কি দিছে লেটস ৰিড এবাউট এন এডভেঞ্চাৰাৰ ৰবিনসন ক্ৰুছো লেটস ৰিড হোৱাট হেপেন টু হিম ওৱান ডে এই দুঃসাহসিক ক্ৰিয়া কৰা মানুহ এজন তেখেতৰ নাম হৈছে ৰবিনসন ক্ৰুছো এদিনাখন তেখেতৰ লগত কি ঘটিছিল লেটস ৰিড আহাচোন পঢ়ো হোৱাট হেপেন কি হৈছিল টু হিম ওৱান ডে এদিন তেখেতৰ সৈতে কি হৈছিল সেইটোকে আমাক ইয়াত পঢ়িবলৈ কৈছে অৰ্থাৎ সেই পাৰ্টিকুলাৰ নভেলখনৰ এটা সৰু পাৰ্ট এদিনৰ এটা ঘটনা ইয়াত আমাক সংলগ্ন কৰি দিছে ঠিক আছে লেটস বিগিন দ্য ষ্টৰী ৰবিনসন ক্ৰুছো ৱাজ এন এডভেঞ্চাৰাৰ অৰ্থাৎ ৰবিনসন ক্ৰুছো হৈছে এজন দুঃসাহসিক অভিযানকাৰী হি ৱেণ্ট অন সেভাৰেল ভয়েজেছ
Unfortunately, during one voyage, the ship in which he was voyaging was destroyed. কি কৈছে? He went on several voyages. Voyages শব্দটো ইয়াৰ আগতেও আমি আমাৰ যোনটো কিউৰিয়াছ মাইণ্ড চেপ্টাৰ আছিলে তাত আমি পাইছোঁ সাগৰৰ মাজেৰে কৰা দীঘলীয়া যাত্ৰা সমুদ্ৰ যাত্ৰা যোনটো কয় দুঃসাহসিক সমুদ্ৰ যাত্ৰা তাৰ বাবে ভয়েজ শব্দটো ব্যৱহাৰ কৰা হয় কৈছে যে হি ৱেণ্ট অন সেভাৰেল ভয়েজেছ তেওঁ আগতেও বহুবাৰ এনেকুৱা ধৰণৰ দুঃসাহসিক অভিযানসমূহত সাগৰৰ সমুদ্ৰ যাত্ৰাসমূহত গৈছিল আনফৰ্চুনেটলি ডিউৰিং ওৱান ভয়েজ কিন্তু দুৰ্ভাগ্যবশতঃ এদিনাখন মানে এটা বিশেষ পাৰ্টিকুলাৰ ভয়েজৰ সময়ত দুঃসাহসিক অভিযানৰ সময়ত দ্য শ্বিপ ইন হুইচ হি ৱাজ ভয়েজিং ৱাজ ডেষ্ট্ৰয়ড যোনখন পাৰ্টিকুলাৰ শ্বিপত জাহাজত তেখেতে ভয়েজ কৰি আছিলে দুঃসাহসিক অভিযান কৰি আছিলে বা সমুদ্ৰ যাত্ৰা কৰি আছিলে ৱাজ ডেষ্ট্ৰয়ড এখন কি হৈ গৈছিলে ধ্বংস হৈ গৈছিলে লাকিলি ৰবিনসন ক্ৰুছো ৰিচড এন আইলেণ্ড ছেফলি কিন্তু কি হ'ল যদিও তেখেতৰ জাহাজখন ডেষ্ট্ৰয়ড হৈ গৈছিলে কিন্তু তেখেতৰ তেখেত অতি সৌভাগ্যৱান আছিলে যে তেখেত এটা আইলেণ্ডত এটা দ্বীপত সুৰক্ষিতভাৱে উপস্থিত হ'বলৈ সক্ষম হৈছিলে ঠিক আছে He spent 28 years there আৰু সেই নিৰ্দিষ্ট যোনটো আইলেণ্ডত তেখেত আবদ্ধ হৈ পৰিছিলগৈ তেখেত সেই নিৰ্দিষ্ট দ্বীপটোত কিমান বছৰ আছিলে বুলি কৈছে 28 years there আৰু তেখেত সেই পাৰ্টিকুলাৰ দ্বীপটোত 28 বছৰ থাকিবলগীয়া হৈছিলে Surviving on that island was not less than an adventure for him মানে কি বুলি ক'লে সাৰ্ভাইভিং মানে তাত বাচি থকাটো তাত জিয়াই থকাটো অন ডেট পাৰ্টিকুলাৰ আইলেণ্ড ৱাজ নট লেছ দেন এন এডভেঞ্চাৰ ফৰ হিম তেখেতৰ বাবে এটা কোনো দুঃসাহসিক ক্ৰিয়া বা দুঃসাহসিক অভিযানতকৈ কোনো গুণেই কম নাছিলে বুলি কৈছে হিজ ডেইজ ৱেৰ ইভেণ্টফুল মানে ঘটনা প্ৰবাহেৰে মানে তেখেতৰ প্ৰত্যেকটো দিন নানান ধৰণৰ ঘটনা প্ৰবাহেৰে ভৰপূৰ আছিলে হি কেপ্ট এ জাৰ্নেল এণ্ড কেয়াৰফুলি নোটেড ডাউন অলমষ্ট এভৰিথিং হি ডিড এণ্ড এক্সপিৰিয়েঞ্চ দেয়াৰ কি বুলি ক'লে হি কেপ্টেন জাৰ্নেল মানে ধৰা পত্ৰিকা বা কোনো ধৰণৰ ডায়েৰী ধৰণৰ এখন তেনেকুৱা আৰু য'ত কি বুলি কৈছে এণ্ড কেয়াৰফুলি নোটেড ডাউন অলমষ্ট এভৰিথিং আৰু তেখেতে সেই যোনখন তেখেতৰ হি কেপ্ট তেখেতৰ লগত এখন ৰাখিছিল কি ৰাখিছিল এখন জাৰ্নেল তেখেতৰ হাতত এখন ডায়েৰী বা এখন পত্ৰিকা আছিল এণ্ড কেয়াৰফুলি নোটেড ডাউন অলমষ্ট এভৰিথিং আৰু সেই পত্ৰিকাখনত তেখেতে সকলোবোৰ ঘটনা তেখেতৰ লগত হোৱা ঘটনা তেখেতে লিখি গৈছিল হি ডিড এন এক্সপিৰিয়েঞ্চ দেয়াৰ তেখেতে তাত যোনখিনি ঘটনা তেখেতে যোনখিনি কাৰ্য তাত কৰিছিল বা তেখেতৰ যিমানখিনি অভিজ্ঞতা হৈছিল সেই সকলোখিনি তেখেতে তাত লিখি গৈছিল লিপিবদ্ধ কৰি গৈছিল ঠিক আছে Here is an account of the events of one day from his journal. আৰু এই পাৰ্টিকুলাৰ ষ্টৰিটো তেখেতে তাত কটোৱা দিনসমূহৰ এটা বিশেষ দিনৰ এটা ঘটনা ইয়াত আমাক ষ্টৰি আকাৰে দিছে This will give us a glimpse of how adventurous Robinson Crusoe's days were on the island. আৰু এইটোৱে আমাক মানে দেখুৱাব যে তেখেতৰ গ্লিম্পছ মানে তাত তেখেতৰ মানে ক্ষণসমূহ তেখেতৰ তাত মানে অৱস্থাটো বা তেখেতৰ তাত পৰিস্থিতিসমূহ কেনেকুৱা আছিলে আমি এই ঘটনাটোৰ পৰাই অনুমান কৰিব পাৰিম হাউ এডভেঞ্চাৰাছ ৰবিনসন ক্ৰুছোজ ডেইজ ৱেৰ অন দ্য আইলেণ্ড কিমান দুঃসাহসিক আছিলে বা কিমান অভিজ্ঞতাৰে ভৰপূৰ আছিলে তেখেতৰ তাৰ সেই দ্বীপটোত কটোৱা সময়খিনি এই বিশেষ সাধুটো পঢ়িলেই আমি অনুমান কৰিব পাৰিম ঠিক আছে আচলতে এতিয়া আমি সাধুটোৰ বা সেই বিশেষ দিনটোৰ এটা এই ঘটনাটোৰ বিষয়ে আমি পঢ়িবলৈ আৰম্ভ কৰোঁ I was at the entrance into my cave. মই মোৰ গুহাটোৰ তেখেত যেহেতু এটা দ্বীপত বসবাস কৰিছিলে গতিকে তাত কোনো ঘৰ নাছিলে সেইবাবে তেখেতে গুহাত বসবাস কৰিবলগীয়া হৈছিলে আৰু সেই গুহাটোৰ এণ্ট্ৰেঞ্চ অৰ্থাৎ দুৱাৰমুখত তেখেত আছিলে অল অফ আ ছাডেন আৰু তৎক্ষণাত আকস্মিকভাৱে I was shocked মই শ্বক হৈ গ'লোঁ মই আশ্চৰ্যকৰ হৈ গ'লোঁ বাই ছামথিং ফ্ৰাইটেনিং কিবা এটা ভয়াৱহ ঘটনাই মোক ভয় খুৱাই তুলিলে মোক শ্বক কৰি তুলিলে I looked around মই আশে পাশে চালোঁ and saw pieces of art from the roof pieces of art মানে কিছুমান মাটিৰ প্ৰকাণ্ড টুকুৰা ঠিক আছে from the roof the cave and the edge of the hill coming towards me মানে মই যোনটো গুহাত বসবাস কৰিছিলোঁ সেই গুহাটোৰ ওপৰৰ এই দৃশ্যখন দেখিলে আমি ধুনীয়াকৈ গম পাইছোঁ যে তেখেতে বসবাস কৰা গুহাটোৰ ওপৰৰ পৰা বহুতো শিলাময় টুকুৰা কিছুমান মাটিৰ প্ৰকাণ্ড টুকুৰা ঠিক আছে দ্য এজ অফ দ্য হিল মানে পাহাৰৰ এই শব্দটো আমি আগতে পাইছোঁ পৰৱৰ্তী পাঠত আমি এই শব্দটো পাইছোঁ আফটাৰনুন মানে হিল চেপ্টাৰটোত আছিলে লেচনটোত আছিলে এজ মানে কিনাৰ ঠিক আছে সেই এই মানে পাহাৰৰ সেই কিনাৰসমূহ খহি অহা মই দেখা পালোঁ আই লুকড এৰাউণ্ড এণ্ড চ মই আশে পাশে চালোঁ আৰু দেখিবলৈ পালোঁ অফ আৰ্ট ফ্ৰম দ্য ৰুফ মানে মাটিৰ প্ৰকাণ্ড টুকুৰা ক'ৰ পৰা মোৰ কেভটোৰ ৰুফৰ পৰা চিলিংখনৰ পৰা মানে মোৰ কেভৰ ওপৰৰ পৰা ৰুফ দ্য কেভ এণ্ড দ্য এজ অফ দ্য হিল কামিং টুৱাৰ্ডছ মি এইবিলাক চব খহি পেলাই মোৰ ফালে নামিব ধৰিছে I was very scared
মই বৰকৈ ভয় খালোঁ আই থট আই উড ডাই ইফ আই ষ্টেইড ইন দ্য কেভ এনি লংগাৰ আৰু মই ভাবিলোঁ আই উড ডাই মই মৰি থাকিম মোৰ বাবে জীয়াই থকাটো অসম্ভৱ হৈ যাব ইফ যদি আই ষ্টেইড মই ইয়াতেই থাকোঁ ইন দ্য কেভ এনি লংগাৰ আৰু কিছু সময়ৰ বাবেও যদি মই কেভটোতে মোৰ গুহাটোতে মই থাকোঁ মই মৰাটো প্ৰায় নিশ্চিত ঠিক আছে কেভত আছিলে কেভটোত থকাৰ সময়ত যেতিয়া পাহাৰৰ ওপৰৰ পৰা সকলোখিনি শিল পাথৰ মাটি চব খহি আহিছে পাহাৰৰ কিনাৰবোৰ খহি আহিছে তেখেতে ভাবিলে যে যদি মই আৰু ইয়াত আৰু কিছু সময় থাকোঁ মোৰ মৃত্যু নিশ্চিত I knew মই জানিছিলোঁ I was not safe in the cave at that moment মই জানিছিলোঁ যে I was not safe মই ছেফ নহয় মই সুৰক্ষিত নহয় in the cave at that moment সেই সময়খিনিত মই যে সুৰক্ষিত নহয় গুহাটোত থাকি যে মই সুৰক্ষিত নহয় সেই কথা মই অনুমান কৰিব পাৰিছিলোঁ বা মই জানিছিলোঁ so I ran out of the cave to open আৰু সেইবাবে I ran মই দৌৰি আহিছিলোঁ out of the cave কেভটোৰ বাহিৰলৈ to the open এই মুকলি কেভটোৰ বাহিৰত থকা মুকলি জেগাসমূহলৈ মই দৌৰি আহিছিলোঁ As soon as I stepped on the ground, I realized it was a terrible earthquake. As soon as I stepped on the ground, আৰু যেতিয়াই মই কেভটোৰ পৰা বাহিৰলৈ ওলাই মাটিত যেতিয়া মই ভৰি থলোঁ, I realized মই অনুমান কৰিছিলোঁ it was a terrible earthquake. এইটো এটা বহুত বেছি ভয়ানক earthquake ভূমিকম্প ঠিক আছে যাৰ ফলতে এইখিনি যে মই থকা কেভটোৰ ওপৰৰ যে মাটিখিনি শিলখিনি যে বাগৰি আহিছিলে ইয়াৰ কাৰণটো কি আছিলে কাৰণ সেই সময়ত এই নিৰ্দিষ্ট সময়খিনিত এটা বহুত ভয়ানক এটা earthquake হৈছিল ঠিক আছে let's move to the next paragraph The ground that I was standing on shocked terribly মানে এই যোনখিনি ঠাইত মই থিয় হৈ আছিলোঁ সেই ঠাইখিনি চক মানে হিলিব ল'লে মানে লৰিবলৈ ল'লে ঠিক আছে টেৰিবলি অতি ভয়াৱহভাৱে মই থিয় হৈ থকা গ্ৰাউণ্ডখিনি মাটিখিনি লৰিবলৈ ধৰিছে I dropped on the ground on knees and hands আৰু ইয়াতে এই পিকচাৰখনত দি দিছে ধুনীয়াকৈ I dropped on the ground আৰু লগে লগে মই বহি পৰিলোঁ on my knees and hands মই আঁঠু আৰু হাত দি পেলাই মানে নিজকে মই বচাবলৈ মানুহজনে মানে যিমান পাৰে সিমান চেষ্টা কৰিছে ঠিক আছে গতিকে থিয় হৈ থকা অৱস্থাত যেতিয়া মাটিখিনি হিলিবলৈ লৈছে তেতিয়া তেখেতে নিজৰ আঁঠু আৰু হাতেৰে এই মাটিত বহি পৰিলে The violent motion of the earth made my stomach sick. The violent motion মানে অতি ভয়ংকৰ যোনটো গতি earthquake ভয়ানক এটা earthquake আহিলে কি হ'ব গোটেইখন হিলিবলৈ ধৰিব গতিকে এই ভায়োলেণ্ট যোনটো মোশ্যন অফ দ্য আৰ্থ পৃথিৱীৰ যোনটো অতি ভয়ানক যোনটো গতি মেড মাই ষ্টমাক চিক মোক একদম বেমাৰীৰ দৰে কৰি তুলিছিলে মোৰ যেন পেটৰ বেমাৰো হৈ গৈছিলে এনেকুৱা ধৰণৰ মানে There were 3 major shocks at about 8 minutes distance আৰু সেই 8 মিনিট মানৰ ব্যৱধানতে প্ৰায় 3টা অতি ডাঙৰ জোকাৰণি মই অনুভৱ কৰিব পাৰিছিলোঁ ঠিক আছে The earthquake was very powerful আৰু সেই যোনটো নিৰ্দিষ্ট ভূমিকম্প আছিলে সেই ভূমিকম্পটো অতি বেছি পাৱাৰফুল আছিলে বুলি কৈছে It could have destroyed the strongest building on the earth আৰু তেখেতে বৰ্ণনা কৰিছে যে এই earthquake ইমানেই বেছি ভয়ানক বা ইমানেই বেছি ভয়ংকৰ আছিলে যে it could have destroyed এইটোৱে সম্ভৱ the strongest building on the earth মানে পৃথিৱীত থকা আটাইতকৈ শক্তিশালী যোনটো ঘৰ সেই ঘৰটোকো যেন ধ্বংস কৰি দিব পাৰিব ইমান বেছি শক্তিশালী এটা earthquake তেওঁ অনুভৱ কৰিছিলে I heard a deafening sound মানে কাণ তাল মৰা একদম আকাশলংঘী এটা ভয়ংকৰ এটা শব্দ I heard a deafening sound মই এটা অতি ভয়ানক এটা কাণ তাল মৰা এটা শব্দ শুনা পালোঁ It was the sound of a big rock falling into the sea আৰু এইটো কিহৰ চাউণ্ড আছিলে a big rock falling into the sea এটা বহুত বেছি ইয়াতে ফটোখনত ধুনীয়াকৈ আমি দেখা পাইছোঁ এইটো এটা পাহাৰ আৰু পাহাৰৰ ওপৰৰ পৰা এটা প্ৰকাণ্ড শিলৰ টুকুৰা এই সাগৰত সৰি পৰিছে আৰু সেই সৰি পৰাৰ ফলত যিটো প্ৰকাণ্ড শব্দ হৈছে এইটো ডিফেনিং চাউণ্ড বুলি কৈছে কাণ তাল মৰা এটা শব্দ মই শুনা পালোঁ আৰু সেইটো কি আছিলে পাহাৰৰ ওপৰৰ পৰা সৰি পৰা এটা প্ৰকাণ্ড শিলৰ টুকুৰা এইটো সাউণ্ড অফ বিগ ৰক ফলিং ইনটু দ্য সি সাগৰত সৰি পৰা এটা প্ৰকাণ্ড শিলৰ শব্দ আছিলে I looked towards the sea আৰু মই সাগৰৰ ফালে চালোঁ দেখিছেনে এই পিকচাৰখন ইমান ধুনীয়া গোটেইকেইখন পিকচাৰে আমাক মানে নিৰ্দিষ্ট পেৰাগ্ৰাফটোৰ প্ৰত্যেকটো ঘটনা বা গোটেই পেৰাগ্ৰাফটোত দিয়া কথাখিনি পিকচাৰৰ জৰিয়তে সুন্দৰকৈ বৰ্ণনা কৰিছে Now let's move to the next paragraph. The sea was becoming fearful. আৰু লগে লগে যেতিয়া এইটো তোমাৰ এই সাগৰত এটা প্ৰকাণ্ড শিলৰ টুকুৰা সৰি পৰিব গোটেই সাগৰখনত এটা প্ৰকাণ্ড লহৰৰ লগে লগে সৃষ্টি হ'ব গতিকে কি কৈছে the sea was becoming fearful আৰু সেই নিৰ্দিষ্ট সময়খিনিত সাগৰখন অতি বেছি একদম ভয়ানক হৈ উঠিছিলে I knew it was because of the earthquake আৰু earthquakeটো যিহেতু হৈ আছিলে গতিকে earthquakeৰ ফলত ভূখণ্ডত যি ধৰণে কম্পনৰ সৃষ্টি হয় earthquakeটো সাগৰতো বা জলপৃষ্ঠতো সেই একে ধৰণৰ পানীৰ যোনটো লহৰ তাৰো সৃষ্টি হ'ব গতিকে সেই সময়ত earthquakeৰ সময়খিনি 8 মিনিটৰ ভিতৰত হোৱা 3টা জোকাৰণিৰ সময়খিনিত সেই সাগৰখনো অতি বেছি ভয়ানক হৈ উঠিছিলে ঠিক আছে পৰৱৰ্তী সেন্টেন্সটো কি দিছে The tremors were stronger under the sea than on the surface আৰু সেই tremors শব্দটোৰ অৰ্থ হৈছে জোকাৰণি আৰু সেই জোকাৰণিসমূহ were stronger under the sea সাগৰৰ তলত বা সাগৰৰ পানীত সেই জোকাৰণিসমূহ than on the surface মানে ভূপৃষ্ঠতকৈ সাগৰৰ যোনখিনি উঠা লহৰ বা সেই জোৱাৰ ভাটা বুলি ক'ব পাৰোঁ আমি সেইখিনি অতি বেছি আছিলে মানে ভূপৃষ্ঠৰ তুলনাত সাগৰত earthquakeৰ ফলত সাগৰত হোৱা জোকাৰণি বেছি আছিলে
দ্য চি এপিয়াৰ্ড এংগ্ৰি এণ্ড ভায়লেণ্ট আৰু সেই যোনখন সাগৰখন তেতিয়া সন্মুখৰ পৰা এনেকুৱা দেখা গৈছিলে যে সাগৰখনৰ অতি বেছি খং উঠিছে আৰু উগ্ৰ হৈ পৰিছে সাগৰখন এনেকুৱা এটা ধৰণে বৰ্ণনা কৰিছে এট দ্য ছেইম টাইম দ্য স্কাই ৱাজ কভাৰ্ড উইথ ব্লেক ক্লাউডছ আৰু সেই একে সময়তে এই আকাশখন আমাৰ ফটোখনত দিছে দেখা চোৱাচোন আকাশখন কি হৈ গৈছিলে কভাৰ্ড উইথ ব্লেক ক্লাউডছ ক'লা ঘন বাদলে ডাৱৰেৰে আগুৰি ধৰিছিলে দ্য উইণ্ড ষ্টাৰ্টেড টু ব্ল' এণ্ড গ্ৰিউ লিটল বাই লিটল টু বিকম ষ্ট্ৰং হাৰিকেন দ্য উইণ্ড ষ্টাৰ্টেড টু ব্ল' আৰু সেই সময়তে কি হৈছিলে উইণ্ড মানে বতাহো ষ্টাৰ্টেড টু ব্ল' বতাহো ববলৈ আৰম্ভ কৰিছিলে বতাহো বলিছিলে সেই একে সময়তে এণ্ড গ্ৰ' লিটল বাই লিটল আৰু লাহে লাহে সেই বতাহৰ পৰিমাণ বতাহৰ জোৰ শক্তি লিটল বাই লিটল লাহে লাহে বাঢ়ি আহিব ধৰিছিলে টু বিকম এ ষ্ট্ৰং হাৰিকেন মানে এনেকুৱা লাগিছিলে যে এটা মানে প্ৰচণ্ড ঘূৰ্ণী বতাহ যেন আহিব হৈছে এনেকুৱা এটা ধৰণে এই বতাহে মানে তেনেকুৱা এটা ৰূপ লৈছিলে অল অফ আ ছাডেন কিন্তু তৎক্ষণাত কি হ'ল দ্য চি ৱাজ কভাৰ্ড উইথ ফোম আৰু লগে লগে সেই সাগৰৰ সাগৰৰ পৃষ্ঠৰ ওপৰভাগ কি হৈ গ'ল ফোম মানে ধোঁৱাৰে মানে আৱৰি ধৰিলে ঠিক আছে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যেন ঘূৰ্ণী বতাহো আহিছে বৰষুণো দিছে আৰ্থকুৱেকৰ ফলত সাগৰত প্ৰচণ্ড লহৰৰ সৃষ্টি হৈছে লগে লগে বতাহৰ ফলত মানে গোটেই ধোঁৱাৰে সাগৰ পৃষ্ঠৰ ওপৰভাগ আগুৰি ধৰিলে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে দ্য শ্ব'ৰ ৱাজ অভাৰফ্ল'ড and the trees were uprooted in horrifying manner কি বুলি ক'লে the shore was overflowed সেই shore শব্দটো অৰ্থ হৈছে কিনাৰ shore মানে কিনাৰ মানে সাগৰৰ পানীখিনি সাগৰৰ সেই লহৰখিনি সাগৰ পৃষ্ঠত হোৱা এই ভূমিকম্পটোৰ ফলত মানে সাগৰৰ পানীখিনি কিনাৰলৈকে বাগৰি আহিছিলে the shore was overflowed সাগৰৰ পানীখিনি অভাৰফ্ল' হৈ গৈছিলে অভাৰফ্ল' হৈ অহা মানে বাগৰি অহা নৰ্মেল এৰিয়াত নৰ্মেল যোনটো লেভেল চি লেভেল তাতকৈ ওপৰলৈকে আহি গৈছিলে and the trees were uprooted in horrifying manner আৰু সেই আশে-পাশে থকা প্ৰকাণ্ড যোনখিনি গছ আছিলে uprooted মানে উভাল খাই পৰা ঠিক আছে uprooted the trees were ট্ৰীখিনি সেই গছ-গছনিখিনি আশে-পাশে থকা প্ৰকাণ্ড গছ-গছনিখিনি uprooted হৈ গৈছিলে উভাল খাই পৰিছিলে in a horrifying manner এটা একদম ভয়ানকভাৱে সেই গছ-গছনিসমূহ উভাল খাই পৰিছিলে What a fearful sight it was এইটো কেনেকুৱা এটা ভয়ানক এক দৃশ্য আছিলে মোৰ চকুৰ সন্মুখত এইটো মই কেনেকুৱা এটা ভয়ানক দৃশ্য মই দেখি আছিলোঁ এনেকৈ কৈছে Now let's move to the next paragraph. The storm weakened after a few hours. এই যোনটো storm আছিলে বতাহ ধুমুহাৰ যোনটো প্ৰাবল্য কিছু ঘণ্টাৰ পিছত উইকেণ্ড হৈ গ'ল মানে দুৰ্বল হৈ গ'ল তাৰ শক্তিটো লাহে লাহে কমি আহিলে But that did not bring me any relief as it started to rain heavily. But that did not bring me any relief. কিন্তু সেই হয় মানে ধুমুহাৰ প্ৰাবল্যটো কমি আহিছিলে কিন্তু এই ধুমুহাৰ প্ৰাবল্যটো কমি অহাৰ ফলত যে মোৰ বহুত কিবা শান্তি হৈ গ'ল বা মই যথেষ্ট সকাহ পালোঁ তেনেকুৱা একো নহয় এজ ইট ষ্টাৰ্টেড টু ৰেইন হেভিলি কাৰণ লগে লগে তাৰ ঠিক কিছু বতাহৰ প্ৰাবল্যটো কমিলে কিন্তু তাৰ কিছু সময়ৰ পিছতে অতি জোৰেৰে বৰষুণ দিবলৈ আৰম্ভ কৰিলে এই দেখিছানে ইয়াৰ ফটোকপি ধুনীয়াকৈ চব বৰ্ণনা কৰিছে বতাহৰ প্ৰাবল্য কমাৰ লগে লগে বৰষুণ আহি গ'ল কাৰণ অলপ সময় আগতে আমাক কৈছে যে আকাশখন ক'লা ডাৱৰেৰে আগুৰি ধৰিছিলে অৰ্থাৎ বৰষুণ দিবৰ সময় হৈছিলে সেইটো কথা I went in and sat down in my tent. I went in মই গুচি গ'লোঁ আৰু sat down in my tent আৰু মই মোৰ টেণ্টলৈ উভতি গ'লোঁ আৰু তাত গৈ মই বহিলোঁগৈ It was raining heavier than before. আৰু কি কৈছে যে লাহে লাহে মানে বৰষুণৰ পৰিমাণ ক্ৰমশ বাঢ়ি আহিবলৈ ধৰিলে আগতকৈ বৰষুণ বেছিকৈ দিবলৈ ধৰিলে I decided to go to the cave আৰু মই সিদ্ধান্ত ল'লোঁ যে মই কেভৰ ভিতৰলৈ বা মই গুহাৰ ভিতৰলৈহে যোৱা উচিত হ'ব I sat in the cave cautiously আৰু যেতিয়া বৰষুণৰ প্ৰাবল্য লাহে লাহে বাঢ়ি আহিলে বৰষুণ ক্ৰমশ বৃদ্ধি হ'বলৈ ধৰিলে বৰষুণ অতি জোৰেৰে দিবলৈ ধৰিলে বাহিৰৰ পৰা প্ৰথমতে টেণ্টলৈ গৈছিলে আৰু টেণ্টত যেতিয়া দেখিলে যে মই ইয়াত সুৰক্ষিত নহয় গতিকে কেভৰ ভিতৰলৈ গুচি গ'ল ইয়াতে এই দৃশ্যখনত ধুনীয়াকৈ বৰ্ণনা কৰিছে ব্যক্তি ৰবিনছন ক্ৰুছো কেভৰ ভিতৰত বহি আছে আৰু বাহিৰত প্ৰবল বৰষুণ হৈ আছে প্ৰবল বৃষ্টিপাত হৈ আছে There was no more shocks কিন্তু তেতিয়া কি আছিলে কোনো ধৰণৰ জোকাৰণি নাছিলে জোকাৰণি নথকাৰ ফলতে মানে অৰ্থাৎ ভূমিকম্পৰ জোকাৰণিখিনি নাইকিয়া হৈ গ'ল সেইবাবে তেখেত কেভৰ ভিতৰলৈ যাবলৈ পাৰিছে ভূমিকম্পৰ জোকাৰণিৰ ফলত ওপৰৰ পৰা খহি অহা মাটিখিনিৰ পাথৰ লগে লগে সেই পৰিৱেশটোৰ কাৰণে তেখেত কেভৰ পৰা বাহিৰলৈ ওলাই আহিছিলে কিন্তু যিহেতু শ্বক মানে ভূমিকম্পৰ জোকাৰণি কমি গ'ল তেখেত লাহেকৈ কেভৰ ভিতৰলৈ গ'ল কিন্তু সেই সময়ত বৰষুণ দিয়ে আছিলে I felt safe কিন্তু কেভৰ ভিতৰত গৈ মই এতিয়া সুৰক্ষিত অনুভৱ কৰিছোঁ I told myself মই নিজেই ক'লোঁ what an adventure I had today কি এটা ভয়ানক অভিজ্ঞতা কি এটা মানে দুঃসাহসিক এক অভিযান মোৰ লগত আজি হ'ল মই আজি পাৰ কৰিলোঁ এনেকৈ কৈছে I must celebrate my survival of the day আৰু মই চেলিব্ৰেট কৰিব লাগে মই উদযাপন কৰিব লাগে যে মই এই যোনটো ভয়ানক দিন এটা পাৰ কৰিলোঁ এই ভয়ানক দিনটোতো ইমান এটা প্ৰাকৃতিক দুৰ্যোগেৰে ভৰপূৰ এটা ভয়ানক দিনতো যে মই বাচি থাকিলোঁ সেইটোৰ বাবে মই আজি দিন মই উদযাপন কৰিব লাগে বুলি কৈছে দেখিছেনে মানে ইমান দুখৰ মাজতো মানুহজনে সুখ বিচাৰি পাইছে যে মই যে বাচি থাকিলোঁ তাৰ বাবে মই আজি মই মানে উদযাপনহে কৰিব লাগে এনেকৈ কৈছে It was indeed an adventure of very different kind. কি বুলি ক'লে It was indeed an adventure. Indeed শব্দটো অৰ্থ হৈছে প্ৰকৃততে It was indeed এইটো প্ৰকৃততেই এটা এডভেঞ্চাৰ ঠিক আছে an adventure of a very different kind. এটা সুকীয়া ধৰণৰ এটা পৃথক অন্য বহু ধৰণৰ এডভেঞ্চাৰতকৈ সুকীয়া এটা এডভেঞ্চাৰৰ অভিজ্ঞতা মোৰ আজি হ'ল
ইতিমধ্যে আমি এই চেপ্টাৰটোৰ অসমীয়া ভাঙনিখিনি বুজিবলৈ চেপ্টাৰটোৰ অসমীয়াত অৰ্থটো আমি বুজিবলৈ যত্ন কৰিলোঁ মানে এইটো চেপ্টাৰটো একচুৱেলি কি হৈছে আমাক এডভেঞ্চাৰ এটা বিষয় দিছে ৰবিনসন ক্ৰুছৰ এটা এডভেঞ্চাৰ এটা বিশেষ দিনৰ ৰবিনসন ক্ৰুছৰ কেৰেক্টাৰটোক লৈ পেলাই লিখা নভেলখনৰ পৰা এটা সৰু খণ্ড আমাক ইয়াত দিলে ৰবিনসন ক্ৰুছৱে 28টাকৈ বছৰ এটা কেবত অকলশৰীয়াকৈ থাকিবলগীয়া হৈছিলে আৰু সেই সময়ত তেখেতৰ হাতত এখন জাৰ্নেল আছিলে আৰু সেই জাৰ্নেলখনত তেখেতৰ লগত সংঘটিত হোৱা প্ৰতিটো ঘটনা আৰু তেখেতৰ প্ৰতিটো অভিজ্ঞতা লিপিবদ্ধ কৰি গৈছিলে আৰু সেইখিনি ঘটনাকে মানে নভেল আকাৰে প্ৰকাশ কৰিছে ঠিক আছে নভেলখনত মানে সেই দিনসমূহৰ ঘটনাসমূহেই আছে গতিকে তাৰে এটা ঘটনা আমি পঢ়িলোঁ এতিয়া আমি কিছুমান ইয়াৰ পাঠটোৰ লগত সংগতি ৰাখি দুটামান ইম্পৰ্টেণ্ট কথা জানিবৰ যত্ন কৰোঁচোন মানে এই প্ৰথমতে আমি চাম ইম্পৰ্টেঞ্চ অফ ৰিডিং এই ৰবিনসন ক্ৰুছো এই পাঠটোৰ পঢ়াৰ প্ৰয়োজনীয়তাটো কি হৈছে আমি এতিয়া গম পালোঁ এই এজন মানুহে এজন ব্যক্তিয়ে ইমান এটা প্ৰাকৃতিক দুৰ্যোগৰ সময়তো কিদৰে নিজকে সুৰক্ষিত ৰাখি পেলাই গোটেই পৰিস্থিতিটো অভাৰকাম কৰি শেষ পৰ্যায়লৈকে জিন্দা থাকিলে বা বাচি থাকিলে ঠিক আছে গতিকে এইটো আমাক কি শিকায় ইট টিচেছ আছ কাৰেজ এইটোৱে আমাক মানে সাহস দিয়ে মানে আমি কেনেধৰণে ইমানটো মানে বিপদৰ সময়তো কেইদৰে সাহসী হৈ থাকিব লাগে সেইটোৰ বিষয়ে আমাক শিকাইছে নহয় জানো ইট হেল্পছ বুইল্ড প্ৰব্লেম ছলভিং স্কিলছ ঠিক আছে প্ৰব্লেম ছলভিং স্কিল মানে জীৱনৰ বিভিন্ন সময়ত আমাৰ জীৱনলৈ মানে যিকোনো ধৰণৰ সমস্যা আহিব পাৰে কিন্তু সেই সমস্যাসমূহ সমাধান কৰিবৰ বাবে এতিয়া কিছুমান চোৱাচোন আমাৰ মাজতে এনেকুৱা কিছুমান মানুহ থাকে যি এটা সৰু সমস্যা আহিলে ভাগি পৰে মানসিকভাৱে হওক বা মানে তেখেত একেবাৰে ভাগি পৰে দুৰ্বল হৈ দিয়ে সমস্যাটোৰ আগত কিন্তু এনেকুৱা তাৰ বিপৰীতে এনেকুৱা কিছুমান মানুহো আছে যিসকলে কি কৰে সেই সমস্যাটোৰ সমাধানৰ পথ উলিয়ায় ঠিক আছে নিজৰ লগত হোৱা সমস্যাখিনি সমাধান কৰাৰ লগে লগে তেখেতে আনকো পথ প্ৰদৰ্শন কৰে গতিকে সেইটোক কৈছে প্ৰব্লেম ছলভিং স্কিল এটা ঠিক আছে মানে এনেকুৱা ধৰণৰ চেপ্টাৰসমূহ এনেকুৱা দুঃসাহসিক অভিযানৰ যোনখিনি আমি চেপ্টাৰ যদি আমি পঢ়োঁ বা ষ্টৰি যেতিয়া আমি পঢ়োঁ ইট হেল্পছ আছ বুইল্ড প্ৰব্লেম ছলভিং স্কিল তাৰপিছত কি হ'ব ইট টিচেছ আছ এবাউট নেচাৰ হয়নে নহয় তই বুজি পাইছা কথাটো এই পাঠটোৱে এই বিশেষ পাঠটোৱে এনেকুৱা ধৰণৰ পাঠ অভিযানৰ দুঃসাহসিক অভিযানৰ লগত জড়িত যিসমূহ পাঠ থাকে ষ্টৰি থাকে বা তেনেকুৱা নভেলেই হওক বা তেনেকুৱা ধৰণৰ আমি মুভিয়ে চাওঁ সেইখিনি আমাক কি কৰে নেচাৰৰ বিষয়ে আমাক বৰ্ণনা কৰে নহয় জানো নেচাৰ আমাৰ পাশে পাশে থকা প্ৰাকৃতিক পৰিৱেশসমূহ ভালদৰে জনাত সহায় কৰে নহয় জানো ইট অপেনছ আৱাৰ ইমাজিনেশ্যন ঠিক আছে এতিয়া আমি ঠিক আছে আমি এতিয়া ৰবিনসন ক্ৰুছৰ আমাৰ লগত আমি এনেকুৱা এটা দিন নিজাববীয়াকৈ আমি আমাৰ জীৱনত এনেকুৱা এটা দিনৰ সন্মুখীন আমি হ'বলগীয়া হোৱা নাই ঠিক আছে কিন্তু এই এনেকুৱা ধৰণৰ পাঠ যেতিয়া আমি পঢ়িম বা এই পাৰ্টিকুলাৰ যোনটো ৰবিনসন ক্ৰুছৰ চেপ্টাৰটো যেতিয়া আমি পঢ়িম ষ্টৰিটো যেতিয়া পঢ়িম আমাৰ কি হ'ব আমাৰ ইমাজিনেশ্যন যোনটো পাৱাৰ থাকিব সেইটো বৃদ্ধি পাব আমাৰ ইট অপেনছ আৱাৰ ইমাজিনেশ্যন সেইটো আমাৰ ইমাজিনেশ্যন যোনটো স্কিল এইটো বঢ়াই তুলিব নহয় জানো এইটো কথা ইমান মানে এই পাঠটোৰ পঢ়াৰ প্ৰয়োজনীয়তাখিনি থুলমূলকৈ মই তোমালোকক ক'বলৈ যত্ন কৰিলোঁ এতিয়া আমি কিছু কথা এডভেঞ্চাৰ ৰিলেটেড অকণমান চাবলৈ যত্ন কৰোঁচোন এডভেঞ্চাৰ শব্দটোৰ অৰ্থ কি ঠিক আছে ইংলিছত যদি আমি চাওঁ ইয়াতে দিছে অৰ্থটো দেই এন আনইউজুৱেল এণ্ড এক্সাইটিং অৰ ডেয়াৰিং এক্সপিৰিয়েঞ্চ মানে আনইউজুৱেল সচৰাচৰ এতিয়া আমি এতিয়া দৈনন্দিন যোনখিনি কাম কৰি আছোঁ স্কুললৈ আহিছোঁ গৈছোঁ ভাত খাইছোঁ ঘৰত আছোঁ ফুৰিবলৈ গৈছোঁ সেইখিনিক জানো আমি এডভেঞ্চাৰ বুলি ক'ব পাৰিম নিশ্চয়কৈ নোৱাৰোঁ এইটো আমাৰ সচৰাচৰ এটা দৈনিক জীৱন যাপন কিন্তু এডভেঞ্চাৰ হ'বলৈ হ'লে কি হ'ব লাগিব ইট শুড বি আনইউজুৱেল মানে সদায় ঘটি থকা ঘটনাখিনিৰ বিপৰীতে কিছু নতুন অভিজ্ঞতা হ'ব লাগিব সেই ঘটনাটো যদি আমাৰ লগত নতুনকৈ হয় প্ৰথমবাৰৰ বাবে হয় তেনেকুৱা ধৰণৰ কথাখিনিক আমি এডভেঞ্চাৰ বুলি ক'ব পাৰিম যেনে কি ক'ম ইংলিছত যদি অকণমান জানিবলৈ যত্ন কৰোঁ এডভেঞ্চাৰ মিনছ ডুইং ছামথিং নিউ এক্সাইটিং অৰ risky like exploring a new place trying something different or solving a fun mystery এনেকৈ ক'ব পাৰোঁ আমি এডভেঞ্চাৰ মিনছ ডুইং ছামথিং নিউ নতুন কিবা এটা কৰা ঠিক আছে বা এক্সাইটিং অৰ লিটল ৰিস্কি যিটোত মানে কিছু ধৰণৰ অকণমান ধৰা ৰিক্সি হ'ব ধৰা উদাহৰণ হিচাপে যদি চাওঁ আমি ক্লাইম্বিং এ ট্ৰী ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে আমি গছ এজোপাত উঠিছোঁ এইটো আমাৰ বাবে এটা এডভেঞ্চাৰেই হ'ব গোয়িং টু নেচাৰ ৱাক প্ৰকৃতি মানে ধৰা স্কুলৰ তৰফৰ পৰা বা পৰিয়ালৰ লগত যদি আমি পিকনিকলৈ গৈছোঁ এই পিকনিকত গৈ পেলাই আমি নেচাৰ ৱাক কৰিছোঁ নতুনকৈ নেচাৰেল কিবা এটা প্লেচ এক্সপ্ল'ৰ কৰিছোঁ পাহাৰ এখন বগাইছোঁ সেইখিনিওতো আমাৰ বাবে নতুন অভিজ্ঞতা হ'ব সেইটোকো আমি এডভেঞ্চাৰ বুলি ক'ব পাৰিম ঠিক আছে বা যদি অকণমান আৰু বেলেগ কৈছোঁ এক্সপ্ল'ৰিং এ নিউ ষ্টৰি বুক নতুন কিবা এটা ষ্টৰি বুক এখন পঢ়িছোঁ ঠিক আছে সেইটো আমাৰ বাবে এডভেঞ্চাৰ হ'ব ষ্টৰি বুকখনৰ মাজতে আমি লাহে লাহে সোমাই যাম তাত থকা প্ৰতিটো কেৰেক্টাৰৰ লগত আমি পৰিচিত হ'ম ঠিক আছে প্ৰতিটো ঘটনাৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিম মানে আমাৰ ইমাজিনেশ্যন স্কিলটো ডেভেলপ হ'ব লগে লগে নতুন কথা শিকিম সেইখিনিও আমাৰ বাবে কি হ'ব এক প্ৰকাৰৰ এডভেঞ্চাৰে হ'ব আৰু ধৰা আৰু এক্সাম্পল হ'লে কি হ'ব হেল্পিং ইন দ্য গাৰ্ডেন অৰ কুকিং ছামথিং নিউ কাৰোবাক আমি ধৰা গাৰ্ডেনিঙত সহায় কৰিছোঁ প্ৰথমবাৰৰ বাবে নতুন কিবা এটা শিকিছোঁ সেইটো আমাৰ বাবে এটা এক্সপিৰিয়েঞ্চেই হ'ব ঠিক আছে লিটল ৰিস্কিও হ'ব সেইটো ধৰা কেনেকৈ গাৰ্ডেনিংখনত গোলাপৰ কাইট থাকিব পাৰে তাৰ পৰা আমি সাৱধানেৰে নিজকে বচাই সুৰক্ষিত কৰি কিদৰে গাৰ্ডেনিংখন চাফা কৰিছোঁ গাৰ্ডেন এখন চাফ চিকুণ কৰিছোঁ সেইখিনিও এক প্ৰকাৰৰ এডভেঞ্চাৰী বুলি ক'ব পাৰিম আমি মানে নতুন এটা অভিজ্ঞতা কুকিং ছামথিং নিউ নতুন কিবা এটা আমি কুক কৰিবলৈ শিকিছোঁ ৰান্ধিবলৈ শিকিছোঁ সেই বা কাৰোবাক কুকিঙত হেল্প কৰিছোঁ তাৰ লগে লগে আমিও শিকিছোঁ সেইটো এটা এক প্ৰকাৰৰ মানে এডভেঞ্চাৰ হ'ব
কেম্পিং ইন এ টেণ্ট উইথ ইয়ৰ ফেমিলি, পৰিয়ালৰ সৈতে ক'ৰবাত গৈ পেলাই আমি কেম্পিং কৰিছোঁ, টেণ্টত থাকিছোঁ, সেইটোতো এক প্ৰকাৰ এডভেঞ্চাৰ হ'ব, নহয় জানো? গতিকে এইখিনি হৈছে মানে এডভেঞ্চাৰৰ উদাহৰণ, বা কি এডভেঞ্চাৰনো কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ কিছু উদাহৰণ। ঠিক আছে, adventure is basically a fun and exciting experience where we explore, learn or do something new. ঠিক আছে, এডভেঞ্চাৰটো একদম বোলে ভয়ানক কিবা এটা হ'লেহে যে এডভেঞ্চাৰ হ'ব তেনেকুৱা কোনো কথা নহয়। ঠিক আছে, এডভেঞ্চাৰ মানে নতুন কিবা এটা এক্সাইটিং এক্সপিৰিয়েঞ্চ হ'ব পাৰে। ইট কুড বি ফানফুল, জয়ফুল অৰ এক্সাইটিং এক্সপিৰিয়েঞ্চ ৱেৰ উই এক্সপ্ল'ৰ, য'ত আমি নতুন কিবা এটা এক্সপ্ল'ৰ কৰোঁ, জানো, শিকোঁ, নতুন এটা আমাৰ অভিজ্ঞতা হয়। অৰ লাৰ্ণ অৰ ডু ছামথিং নিউ, য'ত আমি নতুন কিবা এটা কৰোঁ। ঠিক আছে, আৰু এই এডভেঞ্চাৰে আমাকনো কি শিকায়? এডভেঞ্চাৰে আমাক এই পাঠটোৰ পৰাই আমি অনুমান কৰিব পাৰিলোঁ, এডভেঞ্চাৰে আমাক কি কৰিব? আমাক সাহসী কৰি তুলিব। মানে এডভেঞ্চাৰ টিচেছ আছ টু বি ব্ৰেভ, সাহসী কৰি তুলিব। ৱেৰ থিংছ গো হাৰ্ড, য'ত মানে এটা মানে আমাৰ বাবে সুবিধাজনক নহয় এনেকুৱা এটা পৰিৱেশতো আমি কিদৰে সাহসিকতাৰে সেই পৰিস্থিতিৰ পৰা অভাৰকাম কৰিব পাৰোঁ, বাচি আহিব পাৰোঁ নিজক, সেইখিনি কথা আমাক এডভেঞ্চাৰে শিকাব। ইট টিচেছ আছ টু বি কিউৰিয়াছ টু এক্সপ্ল'ৰ নিউ থিংছ, আমাক কিউৰিয়াছ মাইণ্ডছেট এটা ডেভেলপ কৰাটো এডভেঞ্চাৰে সহায় কৰিব। ইট অলছ' টিচেছ আছ টু বি ইণ্ডিপেণ্ডেণ্ট, এইটো এডভেঞ্চাৰে আমাক কি কৰিব? ইণ্ডিপেণ্ডেণ্ট কৰি তুলিব, হয় নে নহয়? আমি যদি অকলে ক'ৰবাত মানে থাকিবলগীয়া হয়, তেতিয়া আমাক কি হ'ব? আমি কিদৰে তাত আনৰ সহায় নোলোৱাকৈ তাৰ পৰা বাচি আহিব পাৰিছোঁ, সেইখিনি কথাও আমাক শিকাব এডভেঞ্চাৰে। ইট অলছ' টিচেছ আছ টু বি ক্ৰিয়েটিভ ৱেন উই হেভ টু ছল্ভ প্ৰব্লেম, আমি নতুন এটা যদি সমস্যা পাওঁ, পুৰণা কিছুমান সমস্যা নহয়, আমি মেথছৰ কিবা এটা চলিউশ্যন মানে ফৰ্মুলা লগাই আমি কৰিব পাৰোঁ, কিন্তু যেতিয়া আমাৰ নতুন মেথছ এটা, নতুন অংক এটা আমাৰ সন্মুখলৈ আহিব, তাক আমি যেতিয়া যুঁজি থাকিম, তাক বাৰে বাৰে আমি চেষ্টা কৰি থাকিম কিদৰে তাক সমাধান কৰিব পৰা যায়। ঠিক আছে, সেইখিনি কি হ'ব? আমাক তেতিয়া কি কৰি তুলিব? ক্ৰিয়েটিভ কৰি তুলিব, মানে ক্ৰিয়েটিভলি আমি কেনেকৈ কিদৰে এই সমস্যাটো সমাধান উলিয়াব পাৰোঁ। ঠিক আছে, এইখিনি আছিলে বিশেষকৈ এডভেঞ্চাৰৰ বিষয়ে। পাঠটোৰ ইমানতে আমি সামৰণি মাৰিলোঁ। বহুত এটা ইণ্টাৰেষ্টিং পইণ্ট। প্ৰথম কথাটো হ'ল স্পষ্টকৈ পঢ়িবলৈ যত্ন কৰিব লাগে। এনেকুৱা নতুন ষ্টৰিসমূহ বা বেলেগ কিবা এটা মেগাজিনেই পালোঁ বা ইংলিছৰ এখন নিউজ পেপাৰেই পালোঁ, স্পষ্টকৈ 2বাৰ 3বাৰ 4বাৰ পঢ়িবলৈ যত্ন কৰিব লাগে। তাৰপিছত তাৰ নতুন শব্দখিনিৰ অৰ্থ জানিবলৈ যত্ন কৰিব লাগে। আৰু লগে লগে যেতিয়া আমি স্পষ্টকৈ পঢ়িব পাৰিম, পঢ়ি আমাৰ ভাল লাগিব, তেতিয়া আমি লাহে লাহে আমি তাৰ মিনিংসমূহ, অৰ্থসমূহো বুজিবলৈ যত্ন কৰিম। ঠিক আছে, ধন্যবাদ।